নমস্কাৰ আজি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম যদিহে আপোনাৰ ছালত বগা স্পট পৰিছে বা বগা চম পৰিছে দেহৰ যিকোনো অংশতে কি ধৰণৰ ঘৰুৱা উপায় অৱলম্বন কৰি আপুনি এই সমস্যাৰ পৰা উপশম লাভ কৰিব পাৰিব মোৰ ইতিমধ্যে আপোনাৰ প্ৰশ্ন মুহূৰ্ত হিতানৰ যিবোৰ ভিডিঅ' আছে তাৰ এটা ভিডিঅ'ত মই কৈছিলোঁ ইয়াৰ বৈজ্ঞানিক বিশ্লেষণ কৰিছিলোঁ কি কাৰণে হয় কি কাৰণ এনেকুৱা সমস্যা হয় আৰু ইয়াৰ সমাধানৰ কাৰণে বিশেষ উপায় আজি আমি ঘৰুৱা উপায় কেইটামান আলোচনা কৰিম আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ যদিহে আপোনাৰ ছালত বা আপোনাৰ চেহেৰাত বা আপোনাৰ দেহৰ যিকোনো অংশত বগা চম পৰিছে বা বগা স্পট পৰিছে তেতিয়াহ'লে মই যি তিনিটা উপায় ক'ম এই তিনিটা উপায় যদি আপুনি নিয়মিত কৰে দেখিব আপোনাৰ এই সমস্যা লাঘৱ হৈছে বা এই সমস্যা নোহোৱা হৈছে আৰু আপুনি কি কৰিব প্ৰথমটো হ'ল আপুনি এটা তামৰ পাত্ৰত ৰাতি আপুনি খোৱা পানী থ'ব ৰাতিপুৱা উঠি খালী পেটত আপুনি সেই তামৰ পাত্ৰটোৰ পানী খাব এইটো নিয়মিত দৈনিক কৰিব তাৰপৰা আৰু এটা কৰিব আপুনি 1 চামুচ হালধি খাটি হালধি গুড়ি লৈ ল'ব ঘৰতে লাগে বনাই ল'ব হালধি খুন্দি কিনে বনাই ল'ব 1 চামুচ খাটি হালধিৰ গুড়ি আৰু 2 চামুচ খাটি সৰিয়হৰ তেল আপুনি ঘৰতে পেৰি লোৱা সৰিয়হৰ তেল 2 চামুচ ল'ব আৰু 1 চামুচ আপুনি হালধি মিহলি কৰি পেষ্ট বনাই ল'ব এই পেষ্টটো আপোনাৰ য'ত বগা চম পৰিছে বগা স্পট পৰিছে তাত লগাব 15 মিনিটমান সময় ৰাখিব তাৰপিছত কুমহীয়া গৰম পানীৰে আপুনি ধুই দিব এনেকৈ দৈনিক আপুনি 4বাৰকৈ কৰিব দৈনিক 4বাৰকৈ কৰিব আৰু এটা আপুনি কি কৰিব কেঁচা আপোনাৰ জিলমিল শাক কেঁচা জিলমিল শাক আপোনাৰ উপস্থিতি আনিব absolutely অসমৰ গাঁৱতো এইটো এভেইলেবল হয় জিলমিল শাক আপুনি থেতেলি পিনি তাৰ 2 কাপমান আপুনি ৰস উলিয়াই ল'ব তাত 1 কাপ আপোনাৰ আধা কাপ আপোনাৰ তিলৰ আপোনাৰ তেল দিব দি আপুনি কম জুইত আপুনি গৰম কৰিব শুহি যেতিয়া আধা কাপ হ'ব 2 কাপ আপোনাৰ জিলমিল শাকৰ ৰস আধা কাপ তিল তেল আপুনি কম জুইত গৰম কৰি শুকাই যেতিয়া লাহে শুকাই যেতিয়া আধা কাপমান হ'ব সেইটো আপুনি কাছৰ টেমা এটাত কাছৰ ভৰাই দিব দৈনিক আপুনি সেই তেলটো আপোনাৰ য'ত বগা চম পৰিছে বগা স্পট পৰিছে তাত লগাব দেখিব আপুনি এই সমস্যাৰ পৰা উপশম লাভ কৰিছে এই সমস্যা আপোনাৰ নোহোৱা আছে স্কিনৰ কালাৰ আপোনাৰ নৰ্মেল হৈছে এই তিনিওটা আপুনি নিয়মিত কৰিব আজি এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয়লৈ আপোনাৰ প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ